নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তোমালোকৰ লগত দ্বিঘাত সমীকৰণৰ কেইটামান এমসিকিউ আলোচনা কৰিম আৰু যিসকলে এতিয়ালৈকে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা নাই তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰ মানে য'ত গেম বা অন্যান্য ধৰণৰ এপ ডাউনলোড কৰা তাত যাবা তাত লিখিবা GYAN তাৰ পিছত এটা স্পেচ দিবা স্পেচ দিয়াৰ পিছত PANDA লিখিবা পাণ্ডা তো জ্ঞান পাণ্ডা লিখি দিবা জ্ঞান পাণ্ডা লিখিলে তাত এটা এপ আহিব যেটো 1 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰি আছে গতিকে এপটো তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াত যিখিনি পঢ়ুৱাম সেইখিনিটো পাবাই লগতে বেলেগ বেলেগ যি এমসিকিউ আছে বেলেগ বেলেগ বিষয়ৰ সকলোখিনি বস্তু তাত পাবা আৰু ক্ৰমান্বয়ে পাবা লগতে ইয়াত যিখিনি পঢ়ুৱাম তাৰ PDF টো তোমালোকে তাত নোট হিচাপে পাই যাবা আৰু তাত যদি এডমিশন লৈ ললে তোমালোকে আমাৰ লগত পুনে পুনে কন্টাক্ট কৰিব পাৰিবা কিবা বস্তু কেতিয়াবা পাহৰি গৈছা লগে লগে সুধিব পাৰিবা গুটেই কোৰ্সটো কমপ্লিট দিয়া আছে গুটেই কোৰ্সটো ভালদৰে পঢ়িব পাৰিবা গতিকে এতিয়াই ফোন কৰি তোমালোকে এডমিশনটো লৈ লবা ফোন নম্বৰটো হৈছে 6000474592 তো এতিয়া এডমিশন লৈ ললে তোমালোকে লগে লগে গুটেখিনি কোৰ্স পাই যাবা কেৱল MCQ এ নহয় সকলো থিওৰি পাই যাবা ওকে ঠিক আছে এতিয়া আমি এই প্ৰশ্নটো কৰো আহা যে 4x² - 12x + 9 = 0 সমীকৰণৰ মূল দুটা হল তো এই সমীকৰণটোৰ আমাৰ মূল দুটা সুধিছে ঠিক আছে তো এটো একেবাৰে সহজ প্ৰশ্ন সো এটো কি কৰিবা এটো সমাধান কৰি দিয়া আমাৰ প্ৰশ্নটো কি দিছে 4x² - 12x + 9 = 0 ঠিক আছে এটো তো এটো দ্বিঘাত সমীকৰণৰ সূত্ৰটো লগাই দিয়া কি আছিল x = কি আছিল আমাৰ -b ± √b² - 4ac / 2ac আছিলে নে আছিলে তো এটোত মান পাতি দিয়া তো -b মানে কি আছো এটো -12 হয় নে নহয় b মানে -12 গটিকে b ঠাইত -12 লিখি দিয়া প্লাস মাইনাস √b² b মানে -12 গটিকে -12 ৰ স্কয়াৰ কৰি দিয়া তাৰ পিছত -4 a মানে সোয়া 4 হয়নে না ইয়াত এটো a এটো b আৰু এটো কি এটো c হয়নে না a মানে কিমান 4 গটিকে 4ac a মানে 4 গটিকে a ঠাইত লিখা আকৌ 4 হ'ব তাৰ মানে এটো 4 মানে এটো a এৰ ঠাইত হৈ গল 4 আকৌ এটা 4 তাৰ পিছত পূৰণ বিলাক ডট দিলেও হয় তাৰ পিছত c মানে কিমান 9 হলনে আৰু তলত আছে সোয়া 2h a মানে কিমান 4 তো 2 লগত তাৰ মানে 4 পূৰণ হ'ব তো কি হলগে সোয়া আমি পাই যাম তলত 2 লগত 4 পূৰণ হলে 8 হ'ব ওপৰত সোয়া মাইনাসে মাইনাসে +12 হৈ যাব এটো আৰু প্লাস মাইনাস √12 144 হয়নে নহয় তো মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ গল 12ক স্কয়াৰ কৰিলে 144 হৈ গল আৰু 4 4 গুণ 16 16 9 গুণ 144 হয় তাৰ মানে -144 ঠিক আছে বুজি পালা তো তেতিয়া হলে সোয়া -144 পৰা +144 গলে কি হ'ব সোয়া মই এখিনিত কৰি দিছো 12 হ'ব এটো প্লাস মাইনাস হ'ব প্লাস মাইনাস 144 পৰা 144 গলে 0 হ'ব তাৰ মানে √0 তো √0 মানে 0 হ'ব গটিকে এই পাছৰখিনি লিখি লাভে নাই এখিনি মহাই দিয়া মানে প্লাস মাইনাস টো নালাগে তো তলত থাকি গল 8 তাৰ মানে 12/8 থাকিলে ঠিক আছে এতিয়া 12/8 মানে কি 12/8 মানে সোয়াটো কাটি দিয়া 12/8 কটাকটি কৰি দিয়া এটো 2 এ 6 বাৰ যাব এটো 2 এ 4 বাৰ যাব আকৌ এটো 2 এ কাটিলে 3 বাৰ যাব এটো 2 এ কাটিলে 2 বাৰ যাব তাৰ মানে কি 3/2 ওলালে দেখিছানে ওপৰত 3 আছে তলত 2 আছে তো 3/2 মানে সোয়া এটো দ্বিঘাত সমীকৰণ গটিকে দুটা মূল থাকিব তাৰ মানে মূল দুটা কি হ'ব দুইটাই 3/2 হ'ব বুজি পালা এটাই ওলাইছেগে কিয় কাৰণ এখিনি 0 হৈ গল তাৰ মানে এখিনি মানে কি আসলতে যিখিনি 0 হল মানে b² - 4ac মান 0 তো b² - 4ac মান 0 হলে কি হয় আমি শিকিছিলো যে মূল দুটা সমান হয় তো হেতু কাৰণে মূল দুটা কি হ'ব এটো 3/2 ক'ত আছে সোয়া এটো অপচন সি 3/2 ঠিক আছে তো এটো হৈ গল উত্তৰটো এটো লিখিলা এটা নেক্সট কোৱেশ্চন সোয়া যে এটা দ্বিঘাত সমীকৰণ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব কি দিছে যে এটা মূল 2 বুলি দি থৈছে দেখিছানে এটা মূল 2 আৰু যোগফলটো কিমান 0 দিছে তো এতিয়া মূল দুটা সোয়া এটা আলফা বুলি ধৰা এটা বিটা বুলি ধৰা এনেকে দিলে আলফা বিটা বুলি ধৰি লবা এতিয়া আলফাৰ মানটো আমাক দি থৈছে সোয়া 2 বুলি দি থৈছে হলে এতিয়া সোয়া মূল দুটাৰ যোগফল উলিওৱা আলফা প্লাস বিটা তো কিমান দি থৈছে সোয়া 2 বুলি দি থৈছে কিমান দিছে 0 দি থৈছে দেখিছানে 0 মূল দুটাৰ যোগফল কি 0 ঠিক আছে তাৰ মানে আলফাৰ লগত বিটা যোগ কৰিলে 0 এতিয়া আলফাৰ মানটো দি থৈছে কিমান 2 গটিকে আলফাৰ ঠাইত 2 পাতি দিয়া 2 + b = 0 তো এটো যদি সমীকৰণটো সমাধান কৰি দিয়া কি হ'ব বিটাটো বাওঁফালে ৰাখি দিয়া এটো 2 মানে +2 এটো সোঁফালে লৈ গলে -2 হৈ যাব তাৰ মানে এটা মূল -2 দেখিলানে তো কি বিটাটো -2 বুজি পালা এটা মূল 2 দি থৈছিলে এটো আলফা বুলি ধৰিলো
বিটাটো উলিয়াই ললো কেনেকৈ মূল দুটাৰ যোগফল 0 বুলি দি থৈছে গতিকে আলফা প্লাছ বিটা মানে 0 তো আলফা মানে 2 পাতি দিলো 2 পাতি দিলত বিটাৰ মানটো -2 ওলাই গ'ল তাৰ মানে মূল দুটা ওলাই গ'ল সো এটা +2 এটা -2 এতিয়া দ্বিঘাত সমীকৰণৰ মনত ৰাখিবা যে মূল দুটা যদি দিয়া থাকে দ্বিঘাত সমীকৰণটো কেনেকৈ লিখিব পাৰিছো এনেদৰে x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা ইনটু বিটা এটো মনত ৰাখিবা ইকুৱেল টু 0 বুজি পালানে যে মূল দুটা যদি দিয়া থাকে তেতিয়া হলে দ্বিঘাত সমীকৰণ এটা এনেদৰে লিখিব পাৰি এটো মনত ৰাখি থলে হ'ল যে x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা তো এতিয়া এটো একেবাৰে সহজ কৰিবলৈ চোৱা x² ঠাইত x² পাতি দিয়া মাইনাস আলফা প্লাছ বিটা মানে কিমান চোৱা আলফা প্লাছ বিটা মানে 0 দি থৈছে গতিকে আলফা প্লাছ বিটাৰ ঠাইত হ'ব 0 লগত x পূৰণ হৈ আছে তাৰ মানে ইনটু x হলে তাৰ পিছত প্লাস আছে প্লাস এটা আলফা ইনটু বিটা আলফা মানে কিমান আলফা মানে 2 গতিকে আলফাৰ ঠাইত লিখা 2 তাৰ পিছত এটো বিটাটো পূৰণ হৈ আছে গতিকে পূৰণ মানে ডট দিয়া বিটা মানে কি পালা -2 গতিকে বিটাৰ ঠাইত লিখা -2 ব্ৰেকেট দি লিখিবা মাইনাস আছে -2 ইকুৱেল টু 0 ওকে তো এটো সমাধান কৰি দিয়া ইমপ্লাইজ এটো x² হ'ব মাইনাস 0 ৰ লগত x পূৰণ কৰিলে 0 হ'ব এটো নিলিখিলেও হ'ব গতিকে এফালে কি আছেগে প্লাস আছেগে চোৱা এই মাইনাস ডালো লিখিব নালাগে কাৰণ এখিনি গুটেখিনিৰ মান 0 হৈ গ'ল 0 ৰ লগত x পূৰণ হৈ 0 হৈ গ'ল এটা বাদ দিয়া তো এখিনিত কি আছে প্লাস আছে প্লাসৰ লগত মাইনাস পূৰণ হলে প্লাসে মাইনাস মাইনাস হল 2 লগত 2 পূৰণ হলে 4 হ'ব ইকুৱেল টু 0 তো x² - 4 কোড আছে অপচনটো চোৱা এটো যে দ্বিঘাত সমীকৰণটো হৈ গ'ল x² - 4 ওকে এটো আনসাৰটো ওকে এটা নেক্সট প্ৰশ্নটো কৰিম তাৰ আগতে এটো লিখি লোৱা লিখিলা এটা নেক্সট প্ৰশ্নটো চোৱা যে যদি 9x² - 6kx + 4 = 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে k ৰ মান হ'ব কি কৈছে যে এই সমীকৰণটোৰ এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান তো আমাক দ্বিঘাত সমীকৰণটো কি দি থৈছে চোৱা কি দি থৈছে যে 9x² - 6kx ঠিক আছে -6kx + 4 = 0 এটো ইয়াৰ মূল দুটা সমান বুলি কৈছে এতিয়া মূল দুটা সমান হলে দ্বিঘাত সমীকৰণৰ এটা আমি সূত্ৰ পাইছিলো কি হয় যে b² - 4ac = 0 হয় যেতিয়া মূল দুটা সমান হয় ঠিক আছে এতিয়া ইয়াত abc তোমালোকে জানা a মানে কি ইয়াত a মানে 9 হয়নে নহয় এটো a x ৰ লগত যিখিনি লাগি থাকে সেইখিনি b x ৰ লগত কি লাগি আছে চোৱা -6k গতিকে এখিনি b ঠিক আছে আৰু এটো অকলে থকাটো c এতিয়া ইয়াৰ পৰা b² - 4ac = 0 হ'ব তাত পাতি দিয়া b² b মানে কি পালা -6k মানে না b মানে -6k গতিকে b ঠাইত পাতি দিয়া -6k আৰু তাত কি হৈ আছে স্কয়াৰ লগাব লাগিব গতিকে স্কয়াৰ দিয়া তাৰ পিছত -4ac 4a a মানে কিমান চোৱা 9 আৰু c মানে কিমান চোৱা c মানে 4 মানে 4 = 0 হ'ব তো এতিয়া চোৱা এটো কি হলগে -6² মানে এটো চোৱা মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ যাব 6ক স্কয়াৰ কৰিলে 6² মানে 6 * 6 ও লিখি দিব পাৰা বা 36 লিখি দিলেও হ'ল 36 এ লিখি দিও ঠিক আছে তো এটো হৈ গ'ল তোমাৰ 36 এটো k আছে k ৰ ওপৰত স্কয়াৰ দি দিবা কিয় কাৰণ k ও স্কয়াৰটো পাই যাব -6 এ স্কয়াৰ পাই 36 হ'ল k স্কয়াৰ পাই k স্কয়াৰ হ'ল তাৰ পিছত চোৱা এটো ইকুৱেল দি দিয়া এটো খুফালে লৈ গৈ যোৱা চোৱা 4 পূৰণ 9 পূৰণ 4 আছে এটো এনেকৈ থৈ দিয়া পূৰণ কৰি দিলে এটো টানহে হ'ব ঠিক আছে গতিকে এটো এনেকৈ থৈ দিয়া 4 * 9 * 4 আছে বুজি পালানে এটো মাইনাসত আছিলে গুটেখিনি খুফালে লৈ গলে প্লাস হৈ যাব 4 * 9 * 4 বা এখিনি পূৰণ কৰি ল'ব পাৰা 9 × 4 = 36 36 লগত 4 পূৰণ কৰিলে যিমান পাবা হেতু খুফালে লৈ গলে হ'ল কিন্তু এনেকৈ নিলে সহজ হ'ব তাৰ পিছত ইয়াৰ পৰা k ৰ মানটো উলিয়াই দিয়া কি হ'ব ইমপ্লাইজ এটো k² = কি হ'ব তো চোৱা ওপৰত কি আছে 4 * 9 * 4 আৰু তলত কি হ'বগে চোৱা 36 টো k² লগত পূৰণ হৈ আছিল খুফালে গলে হৰণ হৈ যাব হৰণ হৈ গলে মানে তলত বহিব 36 দেইছানে এতিয়া চোৱা 9 এ 36ক 4 বাৰ যাব 4টোৱে 4টোৱে কটাকটি গুই যাব 4 থাকিব দেইছানে 4 তো k² = চোৱা k² = 4 দেখিলা তো তেতিয়া হলে k ৰ মান কি হ'ব k = কি হ'ব দুইফালে ৰুট লৈ দিব লাগিব ৰুট লৈ দিলে 4ক ৰুট লৈ দিলে +-2 হৈ যাব দেখিছানে তো k = +-2 ক'ত আছে এটো অপচন এ দেখিলা তো অপচন এ এটো চোৱা অপচন এ ঠিক আছে তো এটো লিখি লোৱা লিখিলা এটা নেক্সট প্ৰশ্নটো চোৱা এটা দ্বিঘাত সমীকৰণৰ মূল দুটা 3 আৰু 1/3 হলে সমীকৰণটো হ'ব তো এটা কি হ'ব চোৱা মূল দুটা দিয়া আছে এটা 3 এটা 1/3 এতিয়া মই তোমালোকক কৈছিলো যে যদি মূল দুটা দিয়া থাকে তেতিয়া দ্বিঘাত সমীকৰণটো কেনেকৈ হয় x² - আলফা প্লাছ বিটা ইনটু x প্লাস x² সরি প্লাস আলফা ইনটু বিটা ঠিক আছে প্লাস আলফা ইনটু বিটা = 0
হলে তো আলফা বিটা মানে মূল দুটা তো ইয়াত এটাক আলফা বুলি ধৰা এটো তিনিটুক আলফা বুলি ধৰা আৰু এটো কি বুলি ধৰা বিটা বুলি ধৰা 1/3 টুক হেতই ঠিক আছে এটো আলফা এটো বিটা তো তেতিয়া হলে মান পাতি দিয়া তো কি হ'ব x² মাইনাস আলফা মানে কিমান 3 প্লাস বিটা মানে কিমান 1/3 তো বিটাৰ ঠাইত লিখা 1/3 তাৰ পিছত লগত x আছে ইনটু প্লাস আলফা আলফা মানে কিমান 3 ধৰিছো মানে আলফা মানে 3 পূৰণ এটো বিটাটো পূৰণ হৈ আছে বিটা মানে কিমান 1/3 বিটা মানে হৈ গল 1/3 তো এটো হৈ গল এটো একেবাৰে সহজ এতিয়া এটো সৰল কৰি দিলে হল তো সোয়া x² মাইনাস তো এখিনি সোয়া এটো 3 ইয়াৰ তলত একো নাই মানে 1 এটা আছে 3 আৰু 1 ৰ লসাগু 3 তো এতিয়া এই 1 টোৱে 3 তিনিবাৰ যাব সেই 3 লগত 3 পূৰণ হলে 3 3 গুণ 9 হ'ব প্লাস 3 3 এবাৰ যাব সেই 1 ৰ লগত 1 পূৰণ হলে 1 হ'ব ঠিক আছে ইনটু x প্লাস এই 3 টোৱে এই 3 টোৱে কটাকটি গুই যাব লব আৰু হৰত আছে তো থাকিলে কি 1 1 = 0 তো হৈ গল তো এতিয়া সোয়া এটো কি উলা লাগে এটো মই এফালে কৰি দিছো তো x² মাইনাস এটো সোয়া 9 কে 10 হ'ব ওপৰত 10 থাকিব তলত থাকিব 3 লগত x পূৰণ হৈ আছে x প্লাস 1 = 0 এতিয়া তলত 3 এটা আছে গতিকে প্ৰতিটো পদকে 3 এ পূৰণ কৰি দিয়া এটো 3 পূৰণ কৰি দিলে 28x² হৈ গল মাইনাস এটো পদক 3 পূৰণ কৰি দিলে কি হ'ব সোয়া এখিনি 3 এটা আহি যাব এনে দৰে মানে এই গুটেটোৰ লগত 3 এটা পূৰণ হৈ যাব বুজি পাইছা এটোৰ লগত এনেকৈ 3 এটা পূৰণ হৈ যাব 3 এ পূৰণ কৰিছো এটোৰ লগত 3 পূৰণ কৰিলে 28x² হ'ল এই পদটোৰ লগত এটো গুটেটোৰ লগত 3 এ পূৰণ কৰি দিলে সোয়া এই 3টোৱে কটাকটি গুচি গৈ -10x থাকে ঠিক আছে হেতু কাৰণে ওপৰৰ 3টোৱে তলৰ 3টোৱে কটাকটি গুচি গল বুলি ধৰি লবা বুজি পালা তো 3 এ পূৰণ কৰি দিলো সেই 3 ৰ লগত এই 3টো কটাকটি গুচি গল -10x থাকিলে আৰু প্লাস 1 ৰ লগত 3 পূৰণ কৰিব লাগিব 3 হ'ব = 0 তো কি পালাগে 28x² - 10x + 3 অপচন কোনটো এটো অপচন সি দেখিলানে তো একেবাৰে সহজ বুজি পাইছা তো এটো অপচন হৈ গল এটো ঠিক আছে এটো লিখিলোৱা লিখিলা এতিয়া নেক্সট প্ৰশ্নটো চাও আহা যে x² + 16x - 64 = 0 দ্বিঘাত সমীকৰণটোৰ মূলদ্বয় বাস্তৱ আৰু সমান হ'বনে বাস্তৱ আৰু অসমান হ'বনে কোনো বাস্তৱ মূল নাই নে ইয়াৰ এটাও নহয় তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকক থিওৰি ক্লাছত শিকোৱা আছে যে ইয়াৰ আমি কন্ডিশন কেইটামান পাইছিলো আৰু থিওৰি ক্লাছ আগতীয়াকৈ কৰি লবা তেতিয়াহে ভালকৈ বুজি পাবা তোমালোকক প্ৰতিটো প্ৰশ্ন প্ৰতিটো উদাহৰণৰ প্ৰশ্ন সকলো কৰোৱা আছে গতিকে এপটোত প্ৰথমতে জ্ঞান পাণ্ডা এপত কোৱাড্ৰেটিক ইকুৱেশ্যন যিমান আছে সকলো চাই লোৱা তাৰ পিছতহে এখিনি কৰিবা যদিহে থিওৰি নপঢ়া তেতিয়া নোৱাৰিবা ঠিক আছে কাৰণ প্ৰশ্নটো বেলেগ বেলেগ আহি যাব তো এতিয়া কন্ডিশন কেইটামান পাইছিলো প্ৰথম কন্ডিশনটো হ'ল b² - 4ac যদি > 0 হয় তেতিয়া কি হয় মূলদ্বয় বাস্তৱ আৰু অসমান হয় হলে আৰু যদি b² - 4ac = 0 হয় তেতিয়া সদায় কি হয় মূল দুটা বাস্তৱ আৰু সমান হয় ঠিক আছে আৰু যদি b² - 4ac <0 ওলাই তেতিয়া মূল দুটা কি হয় তেতিয়া মূল দুটা কি হয় যে কোনো বাস্তৱ মূল নাথাকে তো এইকেইটা বস্তু মনত ৰাখিলে হ'ল এতিয়া উত্তৰ উলিয়াই চোৱা ইয়াত a b c উলিওৱা a মানে x² লগত পূৰণ হৈ থকা সংখ্যাটো একো নাই মানে a মানে 1 এটো সোয়া x ৰ লগত যেটো পূৰণ হৈ থাকে হেতুক b বুলি কয় আৰু c মানে অকলে থকাটো কি আছে -64 তো তেতিয়া হলে b² - 4ac উলিওৱা b² - 4ac ইয়াৰ মান কি উলাব = b মানে কিমান পাইছা 16 গতিকে 16ক স্কয়াৰ কৰা মাইনাস বুজি পালা b ঠাইত 16 পাতি দিয়া ওপৰত স্কয়াৰ -4 আছে 4 তো a মানে কিমান 1 4 লগত 1 পূৰণ হল তাৰ পিছত c মানে কিমান -64 গতিকে এটো -64 ঠিক আছে এতিয়া 16 ৰ স্কয়াৰটো 16 স্কয়াৰ লিখি থৈ দিয়া মাইনাস এটো 4 লগত 1 পূৰণ হলে 4 তাৰ লগত এটো চোৱা এটো মাইনাস চিন এটো মাইনাস চিন মাইনাসে মাইনাসে প্লাস হৈ যাব 4 * 4 4 লগত 64 পূৰণ হ'ব 4 লগত 64 পূৰণ হ'ব ওকে এতিয়া চোৱা এখিনি পূৰণ কৰিলে কি পাবা এখিনি যদি পূৰণ কৰা এখিনি পূৰণ কৰিলে সদায় এটা সংখ্যা পাম এটা ডাঙৰ সংখ্যা পাম যেটো কি হ'ব 0 তকৈ ডাঙৰ হ'ব হয়নে না কাৰণ এখিনি 64 লগত 4 পূৰণ কৰি তাৰ লগত 16 স্কয়াৰ যোগ কৰি দিয়া 16 স্কয়াৰ মানটো যোগ কৰিলে এটা ডাঙৰ সংখ্যা পাম হয়নে না ধনাত্মক সংখ্যা পাম যেটো 0 তকৈ ডাঙৰ হ'ব তো তাৰ মানে কি b² - 4ac ৰ মান 0 তকৈ ডাঙৰ ওলাব বুজি পাইছা > 0 ওলালে এখিনিৰ মানটো 0 তকৈ ডাঙৰ ওলাব গতিকে b² - 4ac ৰ মান 0 তকৈ ডাঙৰ ওলালে 0 তকৈ ডাঙৰ মানে বাস্তৱ আৰু অসমান বুজি পালা এটো চোৱা 0 তকৈ ডাঙৰ যেতিয়া হয় বাস্তৱ আৰু অসমান হয় গতিকে আনসাৰটো এটোই আনসাৰ b ঠিক আছে আনসাৰ এটো b ওকে বাস্তৱ আৰু অসমান এটো b হ'ব ওকে তো এনে দৰে চোৱা তোমালোকে থিওৰিখিনি প্ৰথমতে পঢ়ি লোৱা ঠিক আছে এটো লিখি লোৱা লিখিলা এতিয়া নেক্সট প্ৰশ্নটো চাও আহা নেক্সট প্ৰশ্নটো চোৱা বাস্তৱ আৰু সমান মূল পোৱা দ্বিঘাত সমীকৰণটো হ'ল এই মাত্ৰ আমি শিকাইছিলো যে বাস্তৱ আৰু সমান হ'বলৈ হলে b² - 4ac = 0 হ'ব লাগে এটো হয়নে নহয় বাস্তৱ আৰু সমান হ'বলৈ গলে b² - 4ac কি হ'ব লাগে যে b² - 4ac = 0 ওলাব লাগিব
হলে তেতিয়া বাস্তৱ আৰু সমান হয় হেতুকে প্ৰশ্নটো সুধিছে যে বাস্তৱ আৰু সমান মূল পোৱাৰ দ্বিঘাত সমীকৰণটো কোনটো তো এতিয়া এটা এটাকে চোৱা প্ৰথমতে এটো চাও হা এটো a b হৈ গল x ৰ লগত লাগি থকাটো -4 আৰু c মানে 4 আৰু c মানে ইয়াত 3 হয়নে a মানে 2 b মানে -4 c মানে 3 গতিকে b স্কয়াৰ -4ac উলিবা b স্কয়াৰ মানে কি হ'ব b মানে হল ইয়াত -4 স্কয়াৰ হ'ব b স্কয়াৰ মানে বুজি পালা -4ac এটো তাৰ মান পাতি দিয়াম 4a মানে কিমান ইয়াত 2 গতিকে 2 পাতা আৰু c মানে কিমান ইয়াত চোৱা 3 ইয়াৰ মান কি উলালে চোৱা মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ গল 4ক স্কয়াৰ কৰিলে 16 হ'ব এটো মাইনাস 4 গুণ 8 3 গুণ 24 হলে তো এটো 16 ৰ পৰা -24 বিয়োগ কৰিলে এটো 0 নোলায় হয়নে এটো 0 নোলায় গতিকে এটো নহয় উত্তৰটো কিয় কাৰণ আমাৰ যেটো 0 লব হেতুৱে হ'ব উত্তৰটো এটো নহয় হলে কাৰণ 0 উলালেহে সেই সমীকৰণটোৰ মূল দুটা কি হ'ব সমান হ'ব আৰু বাস্তৱ হ'ব তো এতিয়া এটো চোৱা x² - 4x + 4 তো ইয়াত a মানে কিমান একো নাই মানে ইয়াত a মানে 1 x ৰ লগত যেটো লাগি থাকে হেতু b সৰি x² লগত লাগি থকা সংখ্যাটো a পূৰণ হৈ থকা সংখ্যাটো a b মানে x ৰ লগত যেটো সংখ্যা পূৰণ হৈ থাকে হেতু b আৰু অকলে থকা সংখ্যাটো c গতিকে ইয়াত a মানে 1 b মানে -4 c মানে 4 তো এতিয়া b স্কয়াৰ b মানে -4 তো তাক স্কয়াৰ কৰি দিয়া b স্কয়াৰ -4 a মানে কিমান ইয়াত 1 আৰু c মানে কি ইয়াত 4 হলে তো এতিয়া চোৱা মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ গল 4ক স্কয়াৰ কৰিলে 16 হ'ব মাইনাস 4 গুণ 4 4 গুণ 16 দেইছানে 16 ৰ পৰা 16 গলে কি থাকে শূন্য থাকে তাৰ মানে b স্কয়াৰ -4ac ৰ মান কি উলালে 0 উলালে আৰু এটোৱে লাগে আমাক হয়নে 0 হলে মূল দুটা বাস্তৱ আৰু সমান হয় গতিকে আনসাৰটো এটো অপচন b মানে x² - 4x + 4 এটোই গতিকে এটোৱে হৈ গল আমাৰ উত্তৰটো চোৱা x² - 4x + 4 ঠিক আছে ওকে এটো লিখি লোৱা লিখিলা এতিয়া নেক্সট প্ৰশ্নটো চোৱা যে 28x² - 13x - k = 0 সমীকৰণটোৰ এটা মূল 7/3 হলে k ৰ মান কিমান ঠিক আছে এটো যেটো k টো স্মল লেটাৰ হ'ব লাগিছিলে ঠিক আছে একো কথা নাই আমাক k ৰ মানটো উলিয়াব লাগে তো আমাক সমীকৰণটো কি দি থৈছে যে 28x² - চোৱা 28x² - 13x - k = 0 ঠিক আছে এতিয়া ইয়াত এটা মূল দি থৈছে চোৱা এটা মূল 7/3 যেতিয়া এটা মূল দি থয় মানে মূল মানে কি x ৰ মান তাৰ মানে x ৰ মান চোৱা 7/3 দি থৈছে হয়নে না মূল মানে x ৰ মান হয়নে না কাৰণ মূল উলিওৱা বুলি ক'লে আমি x ৰ মান উলিয়াও গতিকে মূল মানে x ঠিক আছে গতিকে x টো দি থৈছে 7/3 গতিকে x ৰ মান ইয়াত পাতি দিয়া 7/3 তো চোৱা 3 * x² x ৰ ঠাইত আমি পাতি দিম 7/3 ঠিক আছে এটো হোল স্কয়াৰ দি দিয়া -13 * x x মানে কিমান 7/3 তো 7/3 পাতি দিয়া তো -k = 0 এটো এটা সমাধান কৰি দিয়া k ৰ মান ওলাই যাব তো চোৱা এটো কেনেকৈ সমাধান কৰিবা তো এটো 3 এটো চোৱা 7/3 হোল স্কয়াৰ মানে কি দুটা 7/3 পূৰণ হৈ আছে হয়নে নহয় এটোৱে কাৰণ 3 স্কয়াৰ মানে কি দুটা 3 পূৰণফল 4 স্কয়াৰ মানে দুটা 4 পূৰণফল তো 7/3 হোল স্কয়াৰ মানে একে যে দুটা 7/3 পূৰণ হৈ আছে তো 7/3 * 7/3 ঠিক আছে এটো -13 থোৱা ইনটু এটো 7/3 ঠিক আছে আৰু ইকুৱেল টু চোৱা এটো মাইনাস কে আছে খুফালে লৈ যোৱা প্লাস কে হৈ যাব বুজি পালা হৈ গল এতিয়া চোৱা a 3 কাট খাই গল তো ইয়াত কি থাকিলে ইয়াত 7/3 * 7 হলে তো চোৱা ইয়াতো 7/3 আছে ইয়াতো 7/3 আছে এটা 7/3 কমন লৈ দিয়া তো 7/3 এটা যদি তুমি কমন লৈ দিয়া তো তেতিয়া চোৱা ইয়াত 7/3 লগত কি পূৰণ হৈ আছিল 7 গতিকে 7 থাকি গল মাইনাস চিন আছে হল ইয়াত 7/3 টো কমন ললো তাৰ লগত কি পূৰণ হৈ আছিল 13 গতিকে 13 টো থাকি গল ওকে ইকুৱেল টু চোৱা 7 থাকিলে এতিয়া এটো সৰল কৰি দিয়া ইমপ্লাইজ 7/3 ইনটু এটো চোৱা 7 ৰ পৰা 13 গলে কি থাকে -6 থাকে গতিকে ইনটু -6 বুজি পালা এখিনিৰ মান -6 পূৰণ চিহ্ন নিদিলেও হয় মই দি দিছো নিদু ব্ৰেকেটৰ ভিতৰত -6 থাকি গল ঠিক আছে ইকুৱেল টু k হলে এতিয়া এটো লগত এটো পূৰণ হৈ আছে চোৱা একেবাৰে সহজ এটো এডাল মাইনাস ইয়াৰ আগত প্লাস আছে প্লাসে মাইনাসে মাইনাস হ'ব 7/3 * 6 ইকুৱেল টু k এডাল অতৰাই দিলো মই এইডাল কি ব্ৰেকেটডাল অতৰাই দিলো 6 লিখি দিলো কাৰণ এই মাইনাসৰ লগত প্লাস পূৰণ হয় মাইনাসে প্লাসে মাইনাস হল গল 7/3 থাকিলে এফালে 6 থাকিলে এটা 3 এ 6 দুবাৰ যাব তো 7 দুগুণ 14 হ'ব আগত মাইনাস চিন আছে তাৰ মানে -14 তো তাৰ মানে কি k = -14 -14 = k তো তাৰ মানে k মানে -14 কোড আছে এটো অপচন ডি ওকে তো হেতুৱে হৈ গল আমাৰ উত্তৰটো ওকে এটো লিখিলা এতিয়া নেক্সট প্ৰশ্নটো চাও হা আমি তো এটো 6x² - x - 2 = 0 ৰ
দ্বিঘাত সমীকৰণটো এটা মূল হ'ল এটা মূল উলিয়াবলৈ কৈছে চোৱা এইটো সমীকৰণটো সমাধান কৰি দিলে হ'ল বেলেগ আমি ভাবি নাথাকিলে হ'ব 6x স্কয়াৰ - x - 2 = 0 হলে বা আমি x ৰ ঠাইত এবাৰ আমি 1/2 পাতিম x ৰ ঠাইত এবাৰ আমি -1/2 পাতিম এবাৰ x ৰ ঠাইত -2/3 আৰু এবাৰ x ৰ ঠাইত -1 পাতিও আমি চাব পাৰো যে সোঁফালে 0 ওলাই নে নোলায় x ৰ যিটো মানৰ বাবে 0 ওলাই যাব সেইটোৱে হ'ব তাৰ এটা মূল তেনেকৈ নকৰি এটো সমাধানো কৰি দিব পাৰা এটো একেবাৰে সহজ তো চোৱা 6 লগত 2 পূৰণ কৰিলে 12 হয় গতিকে আমি এটো কি -x টো কেনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগিব যাতে এটো সেই সংখ্যা দুটা পূৰণ কৰিলে -12 হয় হয়নে কাৰণ 2 লগত 6 পূৰণ কৰিলে 12 আৰু তাৰ আগত মাইনাস চিন আছে -12 বা এটো x = -b + -√b² - 4ac / 2ac সেই ফৰ্মুলাটো লগাই সমাধান কৰি ললো হ'ব আমি এতিয়া কি কৰিম যে মধ্যপদ বিভাজন পদ্ধতিৰে কৰিম তো কেনেকৈ কৰিম 6x² এতিয়া এনেকুৱা দুটা কি সংখ্যা আছে যি দুটা সংখ্যা পূৰণ কৰিলে -1 ওলাব যোগ কৰিলে -1 পূৰণ কৰিলে -12 ওলাব যোগ কৰিলে কিয় ওলাব লাগে -1 কাৰণ এটো কি -x মানে -1x তো কি আছে চোৱা 4 3 * 12 কাৰণ এই দুটা -4x + 5x তো এই দুটা যোগ কৰি দিয়া -4x ৰ লগত +5x যোগ হলে -x থাকিব একে থাকিলে 4 লগত 3 পূৰণ কৰা 4 3 * 12 প্লাস এ মাইনাস এ মাইনাস তো -12 চোৱা পূৰণ কৰিলে 6 2 * 12 -12 ওলাব লাগে তো থিওৰি চাই লোৱা মধ্যপদ বিভাজন পদ্ধতি ভালকে শিকোৱা আছে তাত চালেহে এখিনি পাৰিবা ঠিক আছে ভালদৰে এপটোত চাই লোৱা ওকে তো এতিয়া নোৱাৰা যদি চাই লোৱা নহলে এটো বুজি নোপোৱা এতিয়া এটো সমীকৰণটো এতিয়া কি হ'ব প্ৰথম এই দুটাৰ পৰা কমন ল'ব লাগে কি কমন আহিব 2 আহিব আৰু x আহিব আৰু এইবিলাকো শিকোৱা আছে কেনেকৈ কমন ল'ব লাগে চাই ল'বা তো 2x এতিয়া 2x কমন ল'লে ইয়াত কি থাকিব 2 এটো 6 2 কেবাৰ যায় 3 বাৰ যায় গতিকে ইয়াত 3 থাকিব x² x কেবাৰ যায় এবাৰ যায় গতিকে x থাকিব মাইনাস 4 2 কেবাৰ যায় দুবাৰ যায় গতিকে 2 থাকিলে x টো কমন গুচি আহিলে ইয়াত এটোৱে থাকিব প্লাস ইয়াত এই দুটাৰ মাজত কি কমন আহিব একো নাহে মানে 1 টা কমন আহিব গতিকে 2x - 2 = 0 থাকিব ঠিক আছে তো ইয়াতো 2x - 2 ইয়াতো 2x - 2 তাৰ মানে 2x - 2 এটা কমন আহিব গতিকে লিখি দিয়া 2x - 2 2x - 2 কমন ললে ইয়াত থাকি গল 2x আৰু এফালে কি থাকিলে প্লাস এফালে 1 টা থাকি গল = 0 তাৰ মানে এটোৰ মান = 0 হ'ব নতুবা এখিনিৰ মান = 0 তো কি পালাগে যে 2x - 2 = 0 হ'ব বা মই এখিটা লিখিছো ঠিক আছে তোমালোকে ইয়াৰ তলত লিখি লবা এনেকে বা 2x + 1 = 0 হ'ব লাগিব তো এতিয়া এখিনিৰ মান উলিওৱা তো এটো চোৱা 2x = 2 এবিলাক একেটা লাইনতে কৰিব পাৰিবা মই দুটা লাইন কৰি দেখাইছো বা x = কি হ'ব 2 এটো পূৰণ আছে হৰণ হৈ যাব 2/3 তো এটো অপচনত আছে নেকি চোৱা নাই গতিকে এটো তাৰ মানে নাই অপচনত তো এটো অপচনত আছে নাই চাও আহা তো এটো কি হ'ব 2x = এটো +1 সোফালে পঠাইলে -1 হৈ গল তো 2x = -1 তাৰ মানে x ৰ মান কি হ'ব x = এটো চোৱা -1 থাকিব এফালে আৰু এই 2 টো কি হৈ যাব পূৰণ আছে হৰণ হৈ যাব তো -1/2 ক'ত আছে -1/2 আছে নে আছে এটো চোৱা এটো এইছা নে অপচনটো এটো ওকে তো এনেকৈ কৰিলে হ'ল ভিডিওখিনি চাই লবা মধ্যপদ বিভাজন পদ্ধতি ভালদৰে শিকোৱা আছে ঠিক আছে তো এটো লিখি লোৱা লিখিলা এতিয়া নেক্সট প্ৰশ্ন চোৱা যে x² + kx - 5/4 = 0 ৰ এটা মূল 1/2 হয় তেন্তে k ৰ মান উলিওৱা এটো একেবাৰে সহজ ইয়াৰ আগত কৰি আহিছো কি হয় যে এটা মূল 1/2 তাৰ মানে মূল মানে কি যে x ৰ মান দিয়া আছে x ৰ মান কিমান 1/2 দিয়া আছে তো এতিয়া ইয়াত x ৰ মান 1/2 পাতি দিয়া k ৰ মান ওলাই যাব তো চোৱা এটো মই স্পিডত কৰি দিও x² - এটো নিজে কৰা ভিডিও ৰখাই লৈ নিজে কৰা ঠিক আছে -5/4 = 0 তো এটা মান কি দিয়া আছে 1/2 তাৰ মানে x ৰ মান 1/2 দিয়া আছে গতিকে x ৰ ঠাইত 1/2 পাতি দিয়া তাৰ পিছত স্কয়াৰ পাতা প্লাস k * x x মানে কিমান 1/2 -5/4 = 0 এটো 4 ঠিক আছে তো এতিয়া চোৱা এটো একেবাৰে সহজ 1 ক স্কয়াৰ কৰিলে 1 এ থাকে 2 ক স্কয়াৰ কৰিলে 4 হৈ গল প্লাস এটো চোৱা এটো 1/2 * k এনেকৈ থৈ দিয়া এটো 1/2 টো আগত লিখিলো k টো পিছত লিখিলো -5/4 = 0 এতিয়া এটো সৰল কৰি দিয়া ইকুৱেল টু চোৱা 1/4 লগত -1/4 টো একেলগলে লৈ আহা 1/4 - 5/4 আৰু প্লাস 1/2 k = 0 তো বেলেগ একো নাই কৰা এটো এখিনলে লৈ আহিলো 1/4 - 5/4 হৈ গল আৰু এটো 1/2 k = 0 লিখিলো তো এতিয়া চোৱা এখিনি এই 4 আৰু 4 দুইটা 4 ৰ লসাগু 4 তো ওপৰত কি থাকিলে 1 থাকিলে আৰু 5 থাকিলে তো মাজত মাইনাস চিন আছে তাৰ মানে 1 - 4 প্লাস 1/2 k = 0 তো এতিয়া এটো চোৱা 1 ৰ পৰা 5 গলে -4 হয় তলত থাকিলে 4 আৰু প্লাস 1/2 k = 0
তো এতিয়া এই চাৰিটা কটাকটি গুচি গ'ল তাৰমানে -1 টা থাকি গ'ল মই এইখিনিতে লিখি দিছোঁ ঠিক আছে যে কি থাকিলে -1 এটো -1 হৈ যাব প্লাছ 1/2k প্লাছ 1/2k = 0 তো এতিয়া -1 টো সোঁফালে পঠাই দিলে +1 হৈ যাব তাৰমানে 1/2k = 1 হ'ব হলে এতিয়া 2 টো সোঁফালে পঠাই দিয়া কি হ'ব 2 টো সোঁফালে পঠাই দিলে তো হৰণ হৈ আছে সোঁফালে গলে পূৰণ হৈ থাকিব তাৰমানে 1 ৰ লগত k পূৰণ হলে বাওঁফালে থাকিলে k আৰু এই 2 টো সোঁফালে গুচি গ'ল 1 ৰ লগত পূৰণ হৈ 2 * 2 হৈ গ'ল k ৰ মান 2 ক'ত আছে অপচন ডি এটোই হৈ গ'ল আমাৰ অপচন ডি ওকে ইয়াত -2 দিয়া আছে অংকটো আকৌ এবাৰ কৰি চোৱা x² - kx - 5/4 = 0 তো x ৰ মান 1/2 দিয়া আছে পাতি দিলা 1/2 k * x x মানে 1/2 তো 5/4 ঠিকে আছে এটো 1/4 এটো 1/2k এটো 5/4 ওকে তো ইয়াৰ পিছত চোৱা 1/4 - 5/4 ওকে প্লাস 1/2k = 0 1 ৰ পৰা 5 গলে এটো -4 হ'ব -4/4 প্লাস 1/2k = 0 ঠিকে আছে এটো -1 হ'ব -1 এটো সোঁফালে গলে +1 হৈ গ'ল +1 হৈ যোৱাৰ লগে লগে তো এটো 2 * 2 এটো k = 2 হ'ব ঠিক আছে এটো হ'ব অপচন ডি হ'ব ঠিক আছে এটো কৰি চোৱা যদি ভুল হৈছে -2 হয় নেকি একবাৰ চোৱা ঠিক আছে ওকে কৰি চালা ঠিকে আছে হয়নে এটো -2 নহয় এটো উত্তৰটো কি 2 হ'ব ঠিক আছে এটো উত্তৰটো 2 হ'ব এটো ডি হ'ব অপচন ওকে ডি হ'ব অপচন এটো ইয়াত বি হৈ আছে এটো হ'ব ঠিক আছে এটা নেক্সট প্ৰশ্নটো চোৱা এটো x² - 10x + k = 0 সমীকৰণৰ এটা মূল 8 হলে k ৰ মান উলিয়াবলৈ কৈছে এটো একেটাই চোৱা x² - কি দিছে 10x + k = 0 ইয়াৰ এটা মূল 8 বুলি দি থৈছে মূল মানে সদায় x ৰ মানে x তাৰ মানে 8 দি থৈছে তো x ৰ মান 8 পাতি দিয়া x ৰ ঠাইত 8² - 10 * x মানে 8 হলে প্লাস x ৰ ঠাইত 8 পাতি দিছো প্লাস k = 0 তো এতিয়া চোৱা 8 * 7 = 64 -8 * 2 = 80 প্লাস k = 0 তো 80 ৰ পৰা 64 গলে চোৱা এটো এইবিলাকত ইমপ্লাইজ হ'ব তো 80 ৰ পৰা 64 গলে -16 থাকিব ঠিক আছে 16 ৰ লগত 64 যোগ কৰি চোৱা 80 পাবা তো 60 ৰ পৰা 64 ৰ পৰা 80 গুচি গলে -16 থাকিব আৰু প্লাস k আছে সোঁফালে লৈ গলে -k হৈ যাব হয়নে নহয় এটো সোঁফালে লৈ গলে -k মাইনাসে কাট খাই গল তো তাৰ মানে k = 16 তো আনসাৰটো চোৱা এটো k = 16 ডি আনসাৰটো ঠিক আছে আনসাৰ ডি ওকে তো এটো লিখি লোৱা লিখিলা এটা নেক্সট প্ৰশ্ন যদি kr² - kr - 3 = 0 সমীকৰণটোৰ r ৰ মান 3 হয় তেন্তে k ৰ মান হ'ব এটোটো একেবাৰে সহজ প্ৰশ্ন এটা দি থৈছে একোই নাই এটো r ৰ মান পাতি দিলে ওলাই যাব চোৱা kr² - kr - 3 = 0 আৰু r ৰ মান 3 দি থৈছে গতিকে r ৰ মান 3 পাতি দিয়া k * r r মানে 3 ওপৰত স্কয়াৰ আছে 3² - kr চোৱা k r মানে কি 3 দি থৈছে -3 = 0 হলে তো এতিয়া চোৱা এটো কি ওলা লাগে এটো 3² মানে 9k 3² মানে 9 লগত k পূৰণ হৈছে 9k মাইনাস 3 লগত k পূৰণ হলে 3k হল -3 = 0 হলে তো 9k পা 3k গলে 6k থাকিব এটো -3 আছে সোঁফালে পঠাই দিয়া +3 হৈ গল 6k = 3 দ্যাট মিন্স k কি হ'ব k = 3/6 টো পূৰণ হৈছে সোঁফালে গলে হৰণ হৈ যাব 3/6 3/6 মানে 3 কাটি দিয়া 3 দুবাৰ যাব তো তাৰ মানে ওপৰত থাকিলে 1 তলত থাকিলে 2 1/2 তো আনসাৰটো এই অপচন এ এই দিছানে 1/2 ঠিক আছে এটো লিখি লোৱা ওকে এটা নেক্সট প্ৰশ্ন যে x² + x + b = 0 মূল দুটা সমান হ'ব তো কোনটো অপচন কোৱা চোৱা ইয়াত এটো চোৱা x² + bx + c আর হিট নাই দিয়া এটো বেলেগ কৰি দিছে দেইছানে নাই তো এটো পুনে এটো অপচন মাৰি নিদিবা বহুতে এটো মাৰি দিবা তো এটো নহয় ঠিক আছে তো এটো চোৱা ইয়াত a b c চাই লোৱা a মানে কি ইয়াত x² লগত যেটো পূৰণ হৈ আছে হেতু a মানে a ইয়াত b মানে কি x ৰ লগত যেটো পূৰণ হৈ থাকে x ৰ লগত কি পূৰণ হৈ আছে 1 তো 1 মানে ইয়াত b আৰু c মানে কি চোৱা অকলে থকাটো যত x y লাগি না থাকে তাৰ মানে c ৰ ঠাইত ইয়াত b আছে দেখিলা প্ৰশ্নটো এনেকৈ আছে a ৰ ঠাইত a আছে b ৰ ঠাইত কি 1 কাৰণ x ৰ লগত যেটো পূৰণ হৈ থাকে হেতুক b বুলি ধৰা হয় আৰু অকলে যেটো থাকে হেতুক c তাৰ মানে c মানে ইয়াত b হয় গতিকে মূল দুটা সমান হ'বলৈ হলে আমি এটা সূত্ৰ পাইছিলো কি হয় যে b² - 4ac ৰ মান কি হয় = 0 হ'ব লাগে তেতিয়া মূল দুটা সমান হয় গতিকে মূল দুটা সমান হ'বলৈ হলে b² - 4ac = 0 হ'ব লাগিব এতিয়া এই মান পাতি দিয়া b মানে কি ইয়াত b মানে চোৱা b মানে ইয়াত 1 দেখিছানে গতিকে b ঠাইত হ'ব 1² - 4 a মানে কি পাইছা ইয়াত a মানে a এৰ ঠাইত a হ'ব ইনটু c মানে ইয়াত চোৱা b দেখিলানে c মানে b = 0 তো গতিকে চোৱা এটো কি হলগে 1² মানে 1 - 4ab = 0 তো চোৱা ইয়াত
1 ইকুৱেল টু এইটো -4ab টো সোঁফালে লৈ গ'লে +4ab হৈ গ'ল হ'লনে তো এতিয়া ইয়াৰ পৰা চোৱা ab ৰ মান যদি উলিয়াই দিওঁ চোৱা কি হ'ব 4টো বাওঁফালে পঠিয়াই দিয়া বাওঁফালে পঠিয়াই দিলে কি হ'ব 1/4 হৈ যাব কিয় কাৰণ এই 4টো হৰ্ণ হৈ যাব ইয়াত ab ৰ লগত পূৰণ আছিলে এফালে আহিলে হৰ্ণ হৈ গ'ল তো 1/4 হ'ল সোঁফালে থাকিলে ab তো তাৰ মানে চোৱা ab ইকুৱেল টু 1/4 তো ইয়াত ক'ত আছে অপচন চোৱা এইটো ab ইকুৱেল টু 1/4 বুজি পালা নে ইয়াৰ তলত এটা লাইন লিখি দিলে হ'ল ab টো বাওঁফালে লৈ আহা ab আৰু এইখিনি সোঁফালে লৈ যোৱা 1/4 আৰু এইখিনি কেনেদৰে সমীকৰণ কৰিব লাগে গোটেইখিনি শিকোৱা আছে গতিকে ভিডিঅ'ত চিৰিয়েলি চাই ল'বা তোমালোকে এপটোত গৈ ভালদৰে চাই ল'বা ঠিক আছে অপচন হৈ গ'ল ডি ab ইকুৱেল টু 1/4 ঠিক আছে ওকে লিখিলা এতিয়া নেক্সট প্ৰশ্নটো চোৱা এইটো 28x² + 2x + k ইকুৱেল টু 0 ৰ বাস্তৱ মানৰ বাবে k ৰ মান হ'ব কি হ'ব বাস্তৱ মানৰ বাবে k ৰ মান কি সুধিছে যে সমীকৰণটোৰ বাস্তৱ মান আছে হয়নে নহয় যে বাস্তৱ মান আছে গতিকে k ৰ মান উলিয়াব লাগে তো এইটো একেবাৰে সহজ চোৱা সমীকৰণটো আমি লিখি লওঁ সমীকৰণটো ইয়াত লিখি নললেও হ'ব চোৱা ইয়াত abc ধৰি লোৱা a মানে ইয়াত 3 b মানে x ৰ লগত কি লাগি আছে 2 আৰু c মানে চোৱা অকলে থকা সংখ্যাটো c মানে k a মানে 3 b মানে 2 c মানে কিমান c মানে হৈ গ'ল k তো এতিয়া বাস্তৱ মান হ'বলৈ হলে সদায় মনত ৰাখিবা যে b² - 4ac গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'ব লাগে বাস্তৱ মান বুলি ক'লে ঠিক আছে বাস্তৱ আৰু অসমান বুলি ক'লে গ্ৰেটাৰ দেন 0 বাস্তৱ আৰু সমান বুলি ক'লে b² - 4ac ইকুৱেল টু 0 হয় আৰু বাস্তৱ মান বুলি ক'লে b² - 4ac গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'ব লাগে ঠিক আছে এতিয়া b মানে কি b মানে চোৱা 2 b ঠাইত 2 পাতি দিয়া b² হ'ব -4 a মানে কিমান চোৱা 3 পাতি দিয়া আৰু c মানে কিমান চোৱা k c ঠাইত পাতি দিয়া k গ্ৰেটাৰ দেন ইকুৱেল টু 0 ঠিক আছে এতিয়া চোৱা 2 দুগুণ কি 2² মানে 4 মাইনাছ 4 3 গুণ কি 12 লগত কেটা পূৰণ হৈ আছে 12 কে গ্ৰেটাৰ দেন ইকুৱেল টু 0 এতিয়া চোৱা এটো কি 4 হলে এতিয়া গ্ৰেটাৰ দেন ইকুৱেল টু -12 কে আছে এডাল কি গ্ৰেটাৰ দেন ইকুৱেলৰ সোঁফালে গুচি গলে +12 কে হৈ যাব বুজি পালা এটো চিনটো সলনি হৈ যায় মাইনাস ইকুৱেল চিন থাকিলে যেটো হয় ইয়াত যদি গ্ৰেটাৰ দেন ইকুৱেল নাথাকি ইকুৱেল থাকিলে হেতেন তেতিয়া কি হলতেন -12 কে তো সোঁফালে লৈ গলে +12 কে হৈ যাব তো ইয়াতো একে হয় ঠিক আছে ইনইকুৱেলিটি বা অসম ডাল জিডাল অসমান চিন আছে হয়নে তো তাৰ ক্ষেত্ৰটো একেটাই হয় ঠিক আছে তো -12 কে তো সোঁফালে লৈ গলে 12 কে হৈ গল এতিয়া 12 টো বাওঁফালে পঠিয়াই দিয়া তো চোৱা এডালৰ বাওঁফালে পঠিয়াই দিয়া কি হ'ব ইয়াৰ লগত পূৰণ আছে বাওঁফালে আহিলে হৰ্ণ হৈ যাব তাৰ মানে 4/12 হৈ যাব আৰু চিনডাল কেনেকৈ আছে এনেকৈ আছে ইকুৱেল টু এনেকৈ তো এতিয়া চোৱা এইটো কি হ'ব 4 12 কাটি দিব পাৰিবা কেইবাৰ যাব 3 বাৰ তো ওপৰত তাৰ মানে 1 থাকি গ'ল তলত থাকিলে 3 তাৰ মানে চোৱা 1/3 এনে a চিনডাল আছে গ্ৰেটাৰ দেন ইকুৱেল টু k তো তাৰ মানে চোৱা k ৰ মানটো 1/3 কৈ কি k ৰ ফালৰ পৰা চোৱা এফালে মূৰ কৰি আছে তাৰ মানে k তকৈ সৰু k ৰ মানটো সৰু কাটকৈ 1/3 কৈ সৰু বুজি পালা তো k ৰ মানটো 1/3 কৈ সৰু হলে k ৰ মানটো 1/3 কৈ সৰু ইয়াত ক'ত আছে চোৱা k ৰ মানটো 1/3 কৈ সৰু এটো এইছানে k লেছ দেন 1/3 বুজি পালা কাৰণ 1/3 ফালে এটো মুখখন খুল খাই আছে চোৱা ইয়াতো চোৱা 1/3 ফালে মুখখন খুল খাই আছে এইছানে মুখখন মেল খাই আছে 1/3 ফালে তো ইয়াতো চোৱা 1/3 ফালে মুখখন মেল খাই আছে গতিকে অপচন বি ঠিক আছে তো এই বস্তুটো ভালকে চাই লবা ঠিক আছে ওকে তো এটোৱে হৈ গল আমাৰ উত্তৰটো ঠিক আছে তো এনেদৰে চোৱা আমি আৰু এমসিকিউ কৰিম তোমালোকে এমসিকিউ সিজৰ আৰু ভিডিও পাবা গতিকে তোমালোকে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি থৈ দিবা তাত আমি গোটেইখিনি বস্তু ডিসকাস কৰিম আৰু এডমিশনটো লৈ লবা যিমান পাৰা সিমান সোনকালে কিয়নো বেছি সময় নাই পৰীক্ষালে যিমানে সোনকালে এডমিশন লবা সিমানে সোনকালে তোমালোকৰ কোৰ্স কমপ্লিট হ'ব আৰু ইয়াৰ লগতে তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ইউটিউব চেনেলটো তোমালোকে এনে ধৰণৰ ভিডিও পাই যাবা আৰু লগতে ভিডিওটো তোমালোকে শেয়াৰ কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা ঠিক আছে থ্যাংক ইউ